হয়, বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ 2টা দিন। এতিয়া বিশ্বকৰ্মা পূজাৰ আয়োজক মণ্ডলীৰ সমান্তৰালভাৱে যিসকল মৃৎশিল্পী আছে, সকলৰ ব্যস্ততা বাঢ়িছে। মই বৰ্তমান উপস্থিত আছোঁ বিহপুৰীয়াৰ উত্তম পাল প্ৰতিষ্ঠানত এগৰাকী মৃৎশিল্পী। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰে উত্তম পালৰ প্ৰতিষ্ঠানত এনেদৰেই বিশ্বকৰ্মা পূজা উপলক্ষে মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাত আচলতে ব্যস্ত হৈ পৰিছে শিল্পীসকল। সুন্দৰকৈ বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণ কৰিছে। তেখেতসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিশ্বকৰ্মা মূৰ্তি। প্ৰত্যেক বছৰেই উত্তম পালৰ এই প্ৰতিষ্ঠানত এনেদৰেই বিভিন্ন মৃন্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে বৰ্তমান বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণ কৰি আছে। ইয়াৰে একাংশ শিল্পী আছে, মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ কামৰ মাজতে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আচলতে কেতিয়া কিমান দিনৰ পৰা কাম আৰম্ভ কৰিছে? বিশ্বকৰ্মা কাম আমাৰ চলি আছে, আপোনাৰ জেঠ মাহৰ পৰা আৰম্ভ হৈছে। এতিয়া কাম প্ৰায় ৰেডি হৈ আহিছে আৰু বিশেষকৈ এইটো সময়ত মানে আমাৰ অলপ খোৱা বোৱাটো দূৰৰ কথাই, মানে বস্তুবিলাক কাম চলি আছে আৰু এইবিলাকতো ডেলিভাৰী ঠিকমতে দিবই লাগিব। অলপ আমাৰ কামটো অলপ এডভান্স হোৱা নাই, অলপ দেৰি হৈ লেট হৈ আছে বাৰু। তথাপি আমি ৰাতি 2টা-3টালৈ কাম চলি থাকে। বিশেষকৈ আমি গৰমৰ কাৰণে অলপ অসুবিধা পাইছোঁ। এইটো কাৰণে অলপ কষ্ট পাইছোঁ আৰু। কিমানমান অৰ্ডাৰ পাইছে এইবাৰ? অৰ্ডাৰ বিশ্বকৰ্মা বেছিভাগে অৰ্ডাৰ আছে, কিছুমান ৰেডিমেড আছে। এইবিলাক আছে আৰু ৰেডিমেড যাব আৰু এইবিলাক আৰু যাব। ক'ত যায় আপোনালোকৰ? বিশ্বকৰ্মা আমাৰ বেছি ক'বলৈ বাহিৰততো নাযায় বাৰু, লোকেলেই আছে। লোকেলেই চলিব আৰু বাহিৰতো যায় কিছুমান, বাহিৰত কম আমাৰ। এতিয়া বিশ্বকৰ্মা নিৰ্মাণ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন, বা এইবাৰ কিবা দামৰ ক্ষেত্ৰত কিবা তাৰতম্য ঘটিছে? দাম দৰটো লাহে লাহে হৈ আছে বাৰু। আগত ইমান নাছিলে বাৰু, এতিয়া অলপ লাহে লাহে হৈ আছে দাম দৰ। কি কি সামগ্ৰী ইয়াতে ব্যৱহাৰ কৰিছে? সামগ্ৰী মানে কি, ইয়াত আপোনাৰ খেৰ, বাঁহ, কাঠ এইবিলাক আৰু মাটিতো আছেই। চব কিনিবলগীয়া বস্তু কিমান মান হ'ব পাৰে এটা দাম? কিমান টকা? আপোনাৰ 5,000 আছে, 2,000 আছে, 7,000 আছে, ইমানলৈকে আৰু। আপোনালোকে এইটো সৰুৰ পৰাই এইটো আমাৰ জন্মৰ পৰা আমাৰ এইবিলাক কাম শিকা, এইটো কৰি আপোনালোকে আছে? এইটো কাম কৰিয়ে আমাৰ মানে সংসাৰটো আৰু চলে আৰু এই বছৰেকীয়া আৰু আৰু হয়। ইয়াতে সুন্দৰকৈ তেখেতসকলে শাৰীকৈ বিশ্বকৰ্মা মূৰ্তিসমূহ ৰাখিছে। আমি যদি ভিতৰলৈ যাবলৈ আমি চেষ্টা কৰিম, ভিতৰতো উত্তম পালৰ যি প্ৰতিষ্ঠানত মৃৎশিল্পীসকলে এনেদৰে সুন্দৰকৈ এই বিশ্বকৰ্মা মূৰ্তিসমূহ সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু এনেদৰে ৰাখিছে। আৰু বিশ্বকৰ্মা যি মঙলবাৰে যি বিশ্বকৰ্মা পূজা আছে, সেই বিশ্বকৰ্মা পূজাৰ আগদিনা যিসমূহ তেখেতসকলে অৰ্ডাৰ পাইছে, অৰ্ডাৰ অনুসৰি নিব ইতিমধ্যে অৱগত কৰিছে। আৰু ইতিমধ্যে দিনে ৰাতিয়ে আচলতে বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। আমি বিহপুৰীয়াৰ উত্তম পালৰ যি সেই প্ৰতিষ্ঠানৰ পৰা কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।